ফেসবুক প্রোফাইল কেনেকৈ প্ৰফেশ্যনেল মডেললৈ ৰূপান্তৰিত কৰিব পাৰি আৰু ইয়াক কেনেকৈ মনিটাইজেশ্যন কৰিব পাৰি তাকে জানো আহক। তাৰ বাবে আমি ফেসবুক একাউণ্টটো খুলি ল'ব লাগিব আৰু ইয়াত থকা ফটোখনত প্ৰোফাইল ফটোত ক্লিক কৰিব লাগিব। তাৰপিছত থ্ৰী ডটত ক্লিক কৰিব লাগিব আৰু ইয়াত দেখা গৈছে যে টাৰ্ন অফ প্ৰফেশ্যনেল মোড। আচলতে এইটো আগৰ পৰা অন হৈ আছে, সেইকাৰণে ইয়াত অফ বুলি লিখা হৈছে। আপোনাৰ যদি অফ থাকে তাত অন বুলি লিখাব, তাত আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ দেখা পাব যে আপোনাৰ যি ফ্ৰেণ্ডবোৰ আছে এইবোৰ ফলোৱাৰলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ পিছত আমি মনিটাইজেশ্যন অপশ্যনটো চেক কৰাৰ বাবে আমি চি ডাছবৰ্ডলৈ যাব লাগিব আৰু চি ডাছবৰ্ডত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ ইয়াত খোল খাব আৰু এইখন ইণ্টাৰফেচ আমি তললৈ স্ক্ৰল কৰি লৈ যাম। লৈ যোৱাৰ পিছত আমি দেখা পাম ইয়াত মনিটাইজেশ্যন বুলি এটা অপশ্যন আছে, আমি তাত ক্লিক কৰিব লাগিব আৰু মনিটাইজেশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ আন এখন ইণ্টাৰফেচ এখন খোল খাব। ঠিক এইখন এনেকুৱা এখন খোল খাইছে, মনিটাইজেশ্যন ষ্টেটাছ বুলি লিখা আছে ওপৰত। এতিয়া আমি তললৈ আকৌ স্ক্ৰল কৰি আনিম, আমি তাত কিছুমান আমি অপশ্যন দেখা পাম। এইবোৰ ইয়াত দিছে ইয়ৰ টুলছ, তাৰপিছত এইবোৰ তললৈ আহিছে, এইটো ইয়াত এড অন ৰিল আছে, বনাছ আছে, ইন ষ্ট্ৰীম এড, এইটো হৈছে মেইন অপশ্যন। আমি ইয়াতে মনিটাইজেশ্যনটো আমি চেক কৰিব লাগিব বা চেক কৰিব পাৰিম। ইয়াত সাধাৰণতে 5টা অপশ্যন আছে আৰু এই 5টা কমপ্লিট হ'লেহে আমাৰ একাউণ্টটো মনিটাইজ হ'ব। এতিয়া আমি 5টা কি অপশ্যন আছে আমি সেইকেইটা জানি লোৱা হওক। প্ৰথমতে ইয়াত আমি দেখিছোঁ যে 5টাত ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি আছে, তাত ওপৰত লিখা আছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াত 5টা আছে, এই একাউণ্টটোত 5টাৰ ভিতৰত 4টাহে হৈছে। ইয়াৰ 1 নম্বৰটো হৈছে যে আপুনি এখন বৈধ দেশত বাস কৰা বাসিন্দা হ'ব লাগিব। তাৰপিছত আপোনাৰ 2 নম্বৰটো আছে যে আপুনি ফেচবুকত আপলোড কৰা কণ্টেণ্টবোৰ ফেচবুকৰ মনিটাইজেশ্যন পলিচি মতে হ'ব লাগিব বা সেইটো মানি চলিব লাগিব। 3 নম্বৰত আপোনাৰ প্ৰফাইলত 5000 ফলোৱাৰ থাকিব লাগিব। চতুৰ্থতে আপোনাৰ ভিডিঅ'সমূহ 60 দিনৰ ভিতৰত 60,000 ভিউ হোৱা হ'ব লাগিব আৰু পঞ্চমত আপুনি ফেচবুকত কমে 5টা ভিডিঅ' আপলোড কৰা হ'ব লাগিব। এইসমূহ যদি আপোনাৰ থাকে তেতিয়াহ'লে আপোনাৰ চেনেলটো মনিটাইজেশ্যন হ'ব বা হ'ব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।